हेलो फ्रेंड, गुड मॉर्निंग, बैक टू माय चैनल। तो इतना माछ ले आहिलो बाहिरत गई। तो माछ ओलाবিলাক 10টাৰ পিছত ইফালে চিঞৰিব আহে। তো 10টা বজাত আহিলে মোৰ বনোৱাত দিগদাৰ হৈ যায়। সেইটো কাৰণে মই নিজে গৈ লৈ আহিলোঁ গৰৈ মাছ আৰু মোৱা মাছ, দুটাত 50 টকা কৰি 100 টকা। আৰু এতিয়া কাটিব ওলাইছোঁ, নাম দেখাই দিওঁ। এয়া কাঠআলু আজি 2 সপ্তাহমান হ'ল আনি থৈছিলোঁ। কাঠলি দি মাছ বনাম, গৰৈ মাছ, আৰু এইটো ভাজি থৈ দিম মোৱা মাছটো। আৰু এইবিলাক লৈ লৈছোঁ, বিলাহী কাঠআলুত দিব, আৰু স্কচ শুকানকৈ ভাজিম। আৰু মাছকেইটা এতিয়া মাছবিলাক বাচিব লাগিব। এইবিলাক কাটি কুটি ৰেডি কৰি লওঁ। তাৰপিছত বাচন চাচন ধুই বনাই চনাই আৰু একে ইয়াত কামত যাব লাগিব। আজিৰ পৰা কাম আছে আৰু ডিউটি আছে। তো আজিৰ পৰা আৰু বাছ ডিউটি যেতিয়ালৈকে বন্ধ নহয়। আৰু এতিয়া এইবিলাক ৰেডি কৰি লওঁ, কাটি কুটি পূৰা। গৰৈ মাছেদি কাঠআলু বনাম। বহুত দিন হ'ল কাঠআলু খোৱাই নাই, আনি থৈ দিছিলোঁ খাম বুলি, খোৱাই হোৱা নাই। কেনেকৈ কাটি লৈছোঁ চব। আলুটো কাটি লওঁতে কলাই কৰিলে, এয়া বিলাহী আলুত দিব, এয়া আদা নহৰু পিঁয়াজ এটা, আৰু এয়া স্কচ, আৰু মাছ ভাজি আছোঁ। মাছ ভাঙা এইখিনি হৈ গ'ল, মোৱা মাছখিনি। এতিয়া গৰৈ মাছখিনি ভাজি আছোঁ। গৰৈ মাছৰ লগত 2-3টা এয়া মাছো আছিলে, কি কয় এইটো ভাঙন মাছৰ পোৱালি। তো এইখিনি ভাজি আছোঁ। এতিয়া এইখিনি ভজা হ'লে স্কচখিনি ভাজিম, তাৰপিছতে আলুৰ চব্জিখন বনাম। ভাজিখন হৈ গ'ল, এতিয়া স্কচটো নমাই আলুৰ চব্জিখন বনাম। আৰু এখন নমাই দিওঁ। পিঁয়াজ আদা নহৰু আৰু কেঁচা জলকীয়া খুন্দা দি দিছোঁ। পিঁয়াজটো ব্ৰাউন কালাৰ হৈ গৈছে। এতিয়া টমেটো দি দিম। টমেটো কাটি থৈছোঁ। এতিয়া টমেটোৰ ওপৰত মই নিমখ হালধি আৰু জলকীয়া গুড়ি দিছোঁ। এতিয়া টমেটোখিনি গলি যোৱালৈকে অলপ ভাজি ল'ম। টমেটোখিনি গলাৰ পিছত আলুখিনি দি অলপ ভাজি পানী দিম, আলুখিনি সিজালৈকে। তাৰপিছত যেতিয়া আলুখিনি সিজিব, উতলাৰ পিছত মাছ দি দিম, হৈ যাব। টমেটোখিনি বঢ়িয়াকৈ সিজাই ল'ম। টমেটো সিজি গৈছে, আলু দি দিলোঁ। আলুখিনি দি অলপ ভালদৰে এতিয়া ভাজিম। এতিয়া ধনিয়া গুড়ি, জিৰা গুড়ি আৰু অকণমান গৰম মছলাৰ গুড়ি দিম। আলুখিনি সিজাৰ কাৰণে আৰু পানী দিম। তাৰপিছত আলুখিনি সিজিলে মাছ দি দিম। মাছৰ চব্জিখন হৈ গ'ল আলু দি। নমাই দিম। আৰু এতিয়া 10টা বাজি গ'ল, গা চা ধুম, ওলাই যাওঁ দোকানত। हाय बाबू, हाय करो। बोलो फिर से मौसी, आज हम लोग का घर आया। তো ইহঁতৰ ঘৰত আহিলোঁ। কালি মই কৈছিলোঁ আহিম বুলি। তো কবিতাইতো চব কৰি ল'লে, মোক কেনেই মাতিছে ই ফাল্টু মেহেন্দি লগাব কেনে মাতিছে। মহেন্দ্र हाय बोलो। इधर देखिए, ठीक है, इधर देखने से क्या होता है? और देख के बोलिए। तबीयत को क्या हो गया आपको? सोया हुआ था, उठा, अभी तबीयत ठीक नहीं था। कोविड
কি বনালি ইয়াতে মানে মাৰোৱাৰী হয় ন সেইটো কাৰণে আইটেমবিলাক বেলেগ বেলেগ আৰু আমাৰ অসমীয়া মানুহৰ দৰে নহয় সেইটো কাৰণে উঠাই দিয়া কোনো কি বনাইছা এইটো কি হয় জলকীয়া পেপচিকাম আৰু এইটো দেখা এই বাচন হৈ আছে মই জবৰদস্তি এক দেখা দেখা এইটো কি তিতা কেৰেলা চব্জি ইয়াতে পুৰা বাকলিটো এৰাই দিয়ে ন আৰু এইফালে আলু পিটিকা এইফালে পুৰি বনাই আছে পৰঠা বনাইছে মানে পুৰা কমপ্লিট হোৱা নাই আৰু বনোৱা মই আহি সুধিলোঁ মই কি কৰিব লাগিব কিন্তু তাই মোক এনেই মাতিছে একো কৰিব নালাগে খালি মেহেন্দি লগাই দিম আৰু ময়ো লগাম ইও লগাব আৰু বনোৱাটোতো সিহঁতৰ ষ্টাইলত বনাই ন কাৰণ মই অসমীয়া ষ্টাইলত বনাওঁ সিহঁতৰ লগত নিমিলিব সেইটো কাৰণে মানে তাইয়ে চব কৰিব মই অকণমান হেল্প কৰিম ভাবিছিলোঁ কিন্তু মই আহোঁতে দেৰি হ'ল সেইটো কাৰণে তাই কৰিয়ে ল'লে চব প্ৰত্যেকবাৰে তাইয়ে কৰে এইবাৰ খালি তাই এনেই মাতিছে মোক উল্লু বনালে মোক অলপ হেল্প কৰিবি বুলি হলিত আহিছিলোঁ আহোঁতে ভাল লাগিলে চাগে সেইটো কাৰণে মাতিছে আৰু কিন্তু মই নাহোঁ ন এনেকুৱা কিন্তু আজি উল্লু বনালে মোক তো এতিয়া খানা খাওঁ আৰু চবে এতিয়া চব বনাই ৰেডি কৰি থৈ দিছিলে আনি আছে এটা এটাকৈ চব এইবিলাক তাই ৰেডি কৰি আছে চব বনাই ৰেডি কৰি থৈছে এতিয়া 9টা বাজিছে মই আহি পাইছোঁ মাত্ৰ তাই চব কৰি আছে তো এতিয়া খাই চাই লওঁ তাৰপিছত দেখাম আৰু কি কৰোঁ শৰাইখন এয়া চব এনেকৈ লৈ লৈছে মন্দিৰত দিয়াৰ কাৰণে আৰু শীতলা মাতাৰ কাৰণে ভোগ লৈ লৈছে এইবিলাক ল শীতলা মাতা মানে কি বসন্ত মানে বসন্ত চসন্ত নোহোৱাৰ কাৰণে আৰু সিহঁতে এইটো পূজা কৰে শীতলা মাতা ফ্ৰেণ্ড গুড মৰ্ণিং বেক টু মাই চেনেল এতিয়া চবে ৰাতিপুৱাই উঠিলোঁ উঠি এতিয়া মন্দিৰত যোৱাৰ কাৰণে ৰেডি আৰু ময়ো চাই আহোঁ ইহঁতৰ মন্দিৰটো কেনেকুৱা কোনটো মন্দিৰত যাব চবে একদম ৰেডি হৈ ল'লোঁ আৰু কালি মই ভিডিঅ' আধা বনোৱা আছিলে সেইটো কমপ্লিট কৰা নহ'ল তো আজি একেবাৰে ৰাতিপুৱাই চুৰু কৰিছোঁ ভিডিঅ'টো এতিয়া বাবু কবিতা মই চবে ৰেডি তো বাবু ছটা বাবু বৰা বাবু আৰু কবিতাই জাহাৰী পিন্ধিছে কেনেকুৱা লাগিছে ক'ব দেই আপোনালোকে মোৰ বান্ধৱীক এতিয়া গৈ থাকোঁ মন্দিৰত এতিয়া কিছুমান মানুহ আহি গ'ল পূজা কৰি গৈ আছে আৰু আমি গৈ আছোঁ আমি গৈ পোৱা নাই এতিয়ালৈকে সেইবিলাক আহি গ'ল পূজা কৰি আমি পাম আৰু এতিয়া 5 মিনিট আছে মন্দিৰ পাই গ'লোঁ বেছি মানুহ নাই ভিৰ অলপ দেৰিকৈ ভিৰ হ'ব আৰু এতিয়া লাইনত আছোঁ আমি মানুহবিলাক পুৰা লাইন বহুত লাইন হৈছে এতিয়া পূজা চূজা কৰা হৈ গ'ল এতিয়া চবে গৈ আছোঁ আৰু ৰিটাৰ্ণ ঘৰত তাৰপিছত ঘৰত গৈ নাস্তা চাস্তা কৰে তাৰপিছত দোকানত গুচি যাম আৰু এতিয়া পোৱা নাই মাত্ৰ পূজা কৰি ওলাইছোঁ ভাল লাগিলে মন্দিৰত আহি পালোঁ আহি পাই কবিতাই চাহ বনাব গৈছে আৰু মোৰ দেৰি হৈ সেইটো কাৰণে দোকান যাওঁ এতিয়া মই লৈ মোক দি দিলে এয়া
এতিয়া খাই লওঁ। ভগৱানৰ এইটো ইয়াতে আছে। बाबू ओ इसको उधर रखो तो। मामी रख दिया। खाई किने पटापट दुकान जाम। ये पकौड़ी का बोला है, ये पापड़ भी है, ये मिर्ची पकौड़ी कहाँ रखा? क्या मिर्ची लगी और ये है, ये पकौड़ी तो हम लेके रखी हो पास में, बस फिर पूछ रही हो तो प्रसाद है ना, मिर्ची का अचार, लहसुन का चटनी। पकौड़ी खा ले, कौन सा खाएगा? मीठा खाएगा? saya udah teman-teman boysu dukanan kaya suara akhirnya gimana guys, mau video itu saya balik like terus saya subscribe apa hari